লেঙেৰী টেপুগুৰি অঞ্চলত গাঁৱলীয়া ৰাইজে গাঁৱৰ সমগ্ৰ ৰাইজে লগ লাগি এটা খুব সুন্দৰ পদক্ষেপ হাতত ল'লে আৰু গছপুলি ৰোপণ কাৰ্যসূচী বৃক্ষৰোপণ কাৰ্যসূচী আৰু আমি একেবাৰে ঘৰৰ নিচিনা এই অঞ্চলত আমাৰ অহা যোৱা হৈয়ে থাকে আৰু গাঁৱলীয়া ৰাইজৰ লগত খুব চাহ চিনাকি গতিকে তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি জুবিন দাকো ইয়াত একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ল সমগ্ৰ ৰাইজৰ লগতে তাৰপিছতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে আমিও ৰুলোঁ কেইজোপামান গছ আৰু তেওঁলোকৰ ৰাইজে আমাক আশ্বাস দিছে যে তেওঁলোকে অকল বৃক্ষৰোপণ কৰাই নহয় ইয়াৰ লালন পালন আৰু ডাঙৰ দীঘল নোহোৱা পৰ্যন্ত তেওঁলোকে ৰক্ষণাবেক্ষণ দিব বুলি গতিকে খুব এটা ভাল পদক্ষেপ আজি কৃষ্ণচূড়া ৰাধাচূড়া তেনেকৈ কৰি বিশেষ কিছুমান গছ কেইবাজোপাও প্ৰায় 500 পুলি ইতিমধ্যে তেওঁলোকে কাৰ্যসূচী হাতত লৈছে আৰু শেষ হ'ব গছ নহ'লে আচলতে আমাৰ কি বুলি ক'ম আমাৰ জীৱমণ্ডলটো যিটো আমাৰ ভূগৰ্ভ ইয়াৰ যিটো উৰ্বৰতা সেয়া হ্ৰাস পাব গতিকে আমি সকলোৱে জানো জুবিন দাই বাৰে বাৰে কৈছিল গছ নহ'লে মানুহ নাথাকিব ঠিক তেনেকুৱা এটা আৰু অকল আজিৰ দিনটোতে বুলি নহয় আমি বৃক্ষৰোপণ কাৰ্যসূচী বিভিন্ন সময়ত কৰি আহিছোঁ আমি জুবিন দাৰ জন্মদিন উপলক্ষেও যোৱা বছৰ কৰিছিলোঁ এই অহা বছৰো আমাৰ তেনেকুৱা প্লেনিং কৰি থোৱা আছে গতিকে অকল আজিৰ দিনটোত বুলিয়ে নহয় যেতিয়া সময় সুবিধা হয় এটুকুৰা ঠাই বাছনি কৰি সুন্দৰভাৱে বৃক্ষৰোপণ কৰিব লাগে আৰু প্ৰতিজন ৰাইজকে আহ্বান জনাম আমাৰ পৰিৱেশৰ প্ৰতি সজাগ হওক পৰিৱেশটো পৰিষ্কাৰ হৈ থাকিলে আমাৰ মনবোৰ পৰিষ্কাৰ হৈ থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত